আজি আমাৰ ক'ত ক'ত কাৰ্যকৰ্তাসকল কিমান উৎসাহী, জিকিব পাৰিম হাৰিম, তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, এই গোটেই কথাবিলাক নিজ চকুৰে চাবৰ কাৰণে প্ৰত্যেকটো সমষ্টিতে মই এখনকৈ মিটিং লৈছোঁ। 20 আগষ্টলৈকে মোৰ মিটিং চলিব। 21 বা 22ত আমি সিদ্ধান্ত ল'ম যে আমি কিমান চিটত প্ৰতিদ্বন্দ্বিতা কৰিম। চাওক, এই কংগ্ৰেছৰ কথা বতৰা ক'ব খুব দিগদাৰ। আজি আগষ্টত যাব, এপ্ৰিলত ইলেকশ্যন খেলিব, ইমান দিন দেখোন চাহ চিনাকিটোৱে নহ'ব। বিজেপি অলৰেডি ৰাইজৰ বুকুৰ মাজত সোমায়ে গ'ল, তেওঁলোকে যোৱা আৰম্ভহে কৰিব। গতিকে আপোনালোকে নিজেই বুজি পাওক। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জেগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি কৰি গৈ থাকিব লাগিব। কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয়, 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। আপোনালোকেতো নিজে দেখিছে ৰাইজৰ যিমান উৎসাহ। গতিকে মইতো যিমান মই ভাবোঁ যে UPPLটো ডেফিনেটলি খেলিব লাগিব, BPFেও খেলিবই লাগিব ইলেকশ্যন, কাৰণ তেওঁলোকে BTR তেওঁলোকৰ মেইন। মই নিজৰ দৃষ্টিভংগীৰে ভাবোঁ যে AGP দলে ইলেকশ্যন খেলাৰ আগতে চিন্তা কৰি ল'ব, জিকিবৰ কাৰণে খেলিব লাগে, বিজেপিক হৰুৱাবৰ কাৰণে খেলিব নালাগে। যদি নিজে জিকে ডেফিনেটলি AGP ইলেকশ্যন খেলক, মোৰ শুভেচ্ছা আছে। কিন্তু অমুকত ইলেকশ্যন খেলি খালি বিজেপিক হৰুৱাই দিম, তেনেকুৱা হ'ব নালাগে। তেতিয়া তাৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনতো পৰিব। কিন্তু ক'ৰবাত যদি AGP জিকিব পাৰে তেওঁলোক উঠক, তাত আমি আপত্তি নকৰোঁ। কেনেকৈ? আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশ্যনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে, হাইকোৰ্টত আমি জিকিছোঁ, তাৰ পিছতহে এভিকশ্যন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশ্যন কৰিছোঁ। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল, থাকিব জেগা নাপাই আমি আছোঁ। এতিয়াতো আমি দেখিলোঁ এজন এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা, ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম, যে মোৰ ঘৰটোও লৈ যাওক। তেতিয়া মই ক'ৰবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। চাওক, সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে, গৰুখুটিত যাব লাগে, গ'লে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম, লখিমপুৰৰ VGR এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত, কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছোঁ কাৰণে মানুহৰ খংটো কমি আছে, কিন্তু মানুহৰ মনততো খং আছেই যে এনেকৈ 200 বিঘা 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? চাওক, মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে ক'তো পিছুৱাব নাই, বাকী ভগৱানৰ ওপৰত কথা। এইটোতো সঁচা কথা। আমি দাখিল কৰা নাই, আমি নৱেম্বৰতে বিধানসভাত দাখিল কৰিম, আৰু বিধানসভাই মঞ্জুৰি দিলে তাৰপিছত দিল্লীত যাব। PF আৰু UPPL একলগ হয়, সেইটো অসমৰ বাবে মংগল। আৰু সেইকাৰণে মই দুয়োটা দলকে মই নিজেও লগ পালে কওঁ যে একত্ৰিত হ'ব লাগে। কেইদিনমান আগতে BPFৰ 3জন MLA মোক লগ কৰিব গৈছিল। মই 3জনকে কৈছোঁ যে আপোনালোকে মিলা মিছা কৰি লওক। মোৰতো চবৰ লগতে যোগাযোগ থাকে, যোগাযোগটো ডাঙৰ কথা নহয়। অসমৰ মুখ্যমন্ত্ৰীয়ে চবৰ লগতে যোগাযোগ ৰাখিব লাগে। কালিয়ে কংগ্ৰেছৰ মিটিঙত কি হৈছে কি হোৱা নাই মোৰ মোবাইলতে টেপ ৰেকৰ্ডাৰ হৈ আছে। যোনে যি ভাষণ দিছে
ভাষণ দি আছে আৰু মোক মোবাইল ফোনত মানুহে পঠাই দি আছে। তাৰমানে যিমান ৰাজনৈতিক দল আছে সকলোতে মোৰ বন্ধু আছে, সেইকাৰণে চবৰ লগতে মই কথা পাতো। বিজেপিৰ লাভ লোকচানটো বাদ দিয়ক না, জাতিটোৰ ভাল হ'ব লাগে। বিজেপিটো ৰাষ্ট্ৰৰ তলত, আমিনো সদায় কি কৈ থাকো, দেশ ওপৰত বিজেপি তলত, গতিকে দেশৰ ভাল হ'ব, কাৰো লগত শত্ৰুতা নাই। আৰু ইলেকশ্যনৰ পিছত ময়ো চেষ্টা কৰিম যাতে সকলো একত্ৰিত হয়। বৰপেটাতো উচ্ছেদ হ'বই লাগিব, বৰপেটাত উচ্ছেদ নহ'লে উচ্ছেদ দেখোন সম্পূৰ্ণই নহ'ব। আৰ্ম লাইচেন্সৰ ক্ষেত্ৰত ক্লিয়াৰ আছে, যি 3টা জেনেৰেশ্যনৰ অসমীয়া, জাতি ধৰ্মৰ কথা নাই। যোনে 3টা প্ৰজন্ম অসমত আছে তেওঁলোকে আবেদন কৰিব পাৰি হৈ যাব। এতিয়া য'তেই নটিচ পাইছে মানুহে মোক সহযোগিতা কৰি নিজেই আঁতৰি গৈ আছে। BTR চৰকাৰৰ নীতি BTR চৰকাৰে জানিব, কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে, দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই। মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটিয়ে মাটি চাই যাম, কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। ভাই যিমানে আহে BTRৰ মানুহে অনুভৱ কৰিব যে আমিও গণতান্ত্ৰিক অঞ্চল এটাত আছো। সেইকাৰণে যিমান ইলেকশ্যন শান্তিপূৰ্ণ হয় সকলোৱে পাৰ্টিচিপেট কৰে। BTRৰ ভৱিষ্যতৰ বাবে এইটো ভাল। হাগ্ৰামাৰ লগত যি পৰিৱেশত যি কথা কোৱা হৈছিল, তাৰ পৰৱৰ্তী সময়ত সকলোৱে নিজৰ কথা বুজি পালে, আৰু সেইকাৰণে BPF-এ যোৱা 5 বছৰ বিধানসভাতো আমাক সমৰ্থনে দি আছে। গতিকে আমাৰ অসুবিধাটো ক'ত আছে? বিজেপি যে ক'তো ভুল নাছিল সেইটোতো সকলোৱে মানি লৈছে। চাওক, মই নাজানো, এই সমষ্টিকেইটা ঘূৰিলে মই গম পাম, কাৰণ মই কোনো জেগাত এনে কথা নকওঁ। এবাৰ মই 20 আগষ্ট তাৰিখে যদি মোক সোধে আপোনালোকে বিজেপিয়ে কিমান পাব, থুলমূল ধাৰণা এটা মই দিব পাৰিম।